আজি ড্ৰাইভাৰ মহন্তৰ লোক জাহাংগীৰ আলমৰ মহাংকৰ লোক জাহাংগীৰৰ বাসগৃহত আহিছে, কি ক'ব তাৰে বিষয়ে আপুনি? চাওক, আজি তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, কাৰণ যিখিনি ঘটনা সাৰা অসম নহয়, সাৰা নৰ্থ ইষ্টৰ প্ৰত্যেকটো খবৰে, যেনেকৈ আপোনালোকেও খবৰ হয়তো প্ৰচাৰ কৰিছে, চবেই জানে এজন ভদ্ৰ ল'ৰা আছিল, তেওঁ ড্ৰাইভাৰী কাম কৰিছিল। মই আচলতে এই ড্ৰাইভাৰ সন্তাক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁলোকে জানিছে যে এইটো জাহাংগীৰ আলমৰ ঘৰৰ অৱস্থা বহুত দুৰ্বল, তেওঁলোকে মানে অলপ সহায় কৰিবলৈ আহিছে। তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ ড্ৰাইভাৰ সন্তাক। আৰু মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হিউমেন ৰাইটছৰ চেয়াৰমেন হিচাপে মই এটা কথাই মানে এই আপোনাৰ নিউজৰ দ্বাৰাই মই এই লামটিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক মই ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁ যেনেকৈ আমাৰ লগত ফোনত কথা পাতিছিল সেনেধৰণে কাম কৰি গৈছে। আৰু কি বুলি কয়, ভৱানীপুৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই ধন্যবাদ জনাইছোঁ, কাৰণ দুজন আসামীক ইতিমধ্যে কৰায়ত্ব কৰিছে, তেওঁলোকক যাতে আইনমতে শাস্তি প্ৰদান কৰে। আজি যে আপোনালোকে জাহাংগীৰৰ বাসগৃহত আহিছে, কি পদক্ষেপ ল'ম বুলি ভাবিছে মনত? হয়, যিহেতু আপোনালোকৰ মাজৰে ড্ৰাইভাৰ এজন নিঃসংগভাৱে হত্যা কৰিছে, হানিকুচি হত্যা কৰা বুলি শুনা পাইছোঁ। কিবা এটা পদক্ষেপ ল'বৰ কাৰণে আহিছোঁ। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ কথাখিনি আমাৰ দাঙি ধৰাৰ কাৰণে। যিয়ে নহওক কিয়, যিহেতু আমাৰ এজন সদস্য সতীৰ্থৰ ড্ৰাইভাৰ আছিলে, তেখেতে হয়তো লাংটিং ডিমাহাছা অঞ্চলত কোনোবা হয়তো তেখেতৰ শত্ৰুৱেই হ'ব, মাৰি পেলাই থৈছিলে। তাৰপিছত হয়তো আমি নিউজৰ দ্বাৰাই গম পাই আমি হয়তো আহিছোঁ, তেখেতৰ ঘৰত উপস্থিত হৈছোঁ। তো পোনপ্ৰথমে আমাৰ সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ বৰপেটা জিলাৰ পৰা আমি সকলো সদস্য আহিছোঁ, বা বিভিন্ন ঠাইৰ পৰা আমি আহিছোঁ। আমি পোনপ্ৰথমে আমাৰ ৰাজ্যিক মুখ্যমন্ত্ৰী মহোদয়, গৃহমন্ত্ৰী মহোদয়, তেখেতক অনুৰোধ কৰিম যে এই হয়তো আসামীকেইটা ধৰা পৰিছে বুলি শুনিছোঁ, দুজনমান ধৰা পৰিছে আৰু হয়তো আছে, এই আসামীখিনি যেনে উচিত তদন্ত কৰি সেই জাহাংগীৰ আলমৰ যিখিনি শত্ৰু, তেখেতক যাতে উচিত শাস্তি দিয়ে, আৰু ভৱিষ্যতে যাতে তেনেকুৱা নহয় তাৰে কাৰণেও এটা পদক্ষেপ যাতে হয়তো সদৌ অসম ড্ৰাইভাৰ মহাসংঘই আমি আপোনালোকক হয়তো কিবা এটা সহায় কৰিব পাৰোঁ। যেনে তেনে হয়তো আমাৰ সংগঠনৰ ফালৰ পৰা আমি যাতে সেই লিংলাং যিখিনি আছে আমিও যিখিনি আছে আমাৰ লগত আমি দিম, সহায় কৰিম, নিশ্চয় পুলিচক সহায় কৰিম, আমাকো যাতে আগন্তুক দিনত সহায় কৰে। আৰু আমাৰ ফালৰ পৰা সংগঠনৰ ফালৰ পৰা কিবা এটা আৰ্থিক সাহায্য আমি সহায় কৰিবলৈ আহিছোঁ। তাৰ কাৰণে হয়তো আমাৰ সকলো সদস্যক ধন্যবাদ জনাম। আমাৰ ছেক্ৰেটাৰী মহোদয় আছে, তেখেতক অলপ সুধিব। জাহাংগীৰ আলম কিয় হত্যা কৰে, কিবা আংশিক পাইছে নেকি? আমি তেনেকুৱা হয়তো পাওঁ নাই, আমি পুলিচৰ লগত এতিয়াও কথা পতা নাই, হয়তো আমাৰ এখেতৰ ঘৰৰ সদস্যৰ কোনোবাই কথা পাতিছে। যিয়ে নহওক কিয় ওলাব, চব জল পটপট ওলাই যাব, যিহেতু আসামী দুটা ধৰা পৰিছে, অলৰেডি ওলাই যাব, যিখিনি কি ভিতৰুৱা কি সমস্যা আছে সেইখিনি ওলাই যাব নিশ্চয়।